নমস্কাৰ অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ ই-শ্ৰমত পঞ্জীয়ন কৰা শ্ৰমিকসকললৈ ডাঙৰ ঘোষণা চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছে অংগহত শ্ৰমিকসকলৰ বাবে আৰু দুৰ্ঘটনাত মৃত্যুসকলৰ বাবে আৰ্থিক সাহায্য দৃষ্টিশক্তি বা দুই হাত হেৰুওৱা শ্ৰমিকসকললৈ 2 লাখ টকা এখন ভৰি বা এখন হাত বা এটা চকু বেয়া হলে 1 লাখ টকা লাভ কৰিব আৰু দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ পৰিয়ালে 2 লাখ আৰু দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ পৰিয়ালে 2 লাখ টকা লাভ কৰিব। 2 নম্বৰটো খবৰ কাৰেণ্টৰ স্মাৰ্ট মিটাৰ চুৰ আখ্যা দিলে অসমৰ বহু ৰাইজে অসমৰ ঠায়ে ঠায়ে প্ৰতিবাদ ৰাইজৰ অতিৰিক্ত বিদ্যুৎ বিল বন্ধ কৰা দাবী। তৃতীয়টো খবৰ 2026 চনত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাই য'তেই নিৰ্বাচন খেলিব ত'তেই গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব। সংবাদ মাধ্যমৰ আগত খদৰি কৈছে গৌৰৱ গগৈয়ে। চতুৰ্থটো খবৰ ড্ৰাগছৰ কবলত এইবাৰ যোৰহাট নতুন প্ৰজন্ম মৰিয়নি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী টাৰ্গেট একাংশ প্ৰথমে পইচা নোলোৱাকৈ ছাত্ৰ-ছাত্ৰীবোৰক দিয়ে ড্ৰাগছ তাৰ কেইদিনমানৰ পিছৰ পৰা ড্ৰাগছ মাফিয়াসকলে ছাত্ৰ-ছাত্ৰীবোৰক ঘৰৰ পৰা পইচা আৰু সোণৰ গহনা চুৰ কৰি আনিবলৈ দিয়ে। পঞ্চমটো খবৰ কলকাতা চিকিৎসকৰ লগত সংঘটিত হোৱা জঘন্য ঘটনাক গৰিহণা দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু অসমৰ চিকিৎসকসকলৰ নিৰাপত্তা সুৰক্ষা দিব ৰাজ্য চৰকাৰে। 6 নম্বৰটো খবৰ শিৱসাগৰত অনা অসমীয়া দাদাগিৰি নচলিব অনা অসমীয়া আক্ৰমণৰ ঘটনাক লৈ অসমৰ 30টাকৈ জাতি সংগঠনৰ উত্তাল প্ৰতিবাদ। 7 নম্বৰটো খবৰ অসমত আজি শেষ দিনটো ব'লবম যাত্ৰা লংকাত ভয়ংকৰ পথ দুৰ্ঘটনা ব'লবমৰ দৌল কঢ়িয়াই অনা আল্ট্ৰাবাছ আৰু টেম্পুৰ মাজত ভয়ংকৰ মুখামুখি দুৰ্ঘটনা মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ঘূৰি আহোঁতে পথ দুৰ্ঘটনাটো হয়। এনেধৰণৰ আৰু ভাল খবৰৰ বাতৰি ভিডিঅ' বনাব চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় অসম।